বহুদিন বিৰতিৰ অন্তত এখন নতুন ঠাই এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহিছোঁ। অসমৰ নলবাৰী জিলাৰ বৃহত্তম বৰতলা গাঁৱৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন অতি আকৰ্ষণীয় ঠাই, যাৰ নাম বাৰগোপাল থান। আহক ভিডিঅ'টি একেলগে উপভোগ কৰোঁ। ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Baru tadi si Domai lagi Pak. Tadi udah sudah ya. Mau coba baca lagi ya. Nanti matang sistem naya. Oh. Emang tuh ini sih. Ada punya bos. Kita dulu. Kisari. আমি নীলত আছো না মগ্ন যোগী এটা আমি নীলত আছো ও यार কি আছে দিছনা এ মুখি সমস্যা আই নাই ও ধনু পছু না সারো নমস্কার করতে নি নি শাসন করতে পারো মনে
বৰতলাৰ এই বৃহত্তম অনুষ্ঠানটো প্ৰতি বছৰে বুদ্ধ পূৰ্ণিমাৰ দিনাখনে হয়। তো এই সম্পৰ্কে আপুনি আমাক থানখন সম্পৰ্কে কিছু ক'ব নেকি? এইটো অনুষ্ঠান আমাৰ বুদ্ধ পূৰ্ণিমা বুলি কথা নাই, আমাৰ আচলতে অনুষ্ঠানটো বহাগৰ পূৰ্ণিমা, কিন্তু কেতিয়াবা তাৰমানে বুদ্ধ পূৰ্ণিমাৰ লগত একেলগে পৰি যায়। আৰু এইবাৰ অৱশ্যে আমাৰ বুদ্ধ পূৰ্ণিমাৰ লগত আমি অনুষ্ঠানটো কৰাৰ পৰা এই দুইবাৰ বুদ্ধ পূৰ্ণিমাৰ লগত একেলগে পৰি। আৰু এই অনুষ্ঠানটো আমাৰ আৰম্ভ হ'বৰ আজি প্ৰায় 9 বছৰ হ'ল, এইবাৰ আমাৰ 9ম হোলী। অনুষ্ঠানটো আমাৰ ঠিকে চলি আছে। আগতকৈ ভক্তসকলৰ সংখ্যা বাঢ়িছে? বহুত বাঢ়িছে, বহুত বাঢ়িছে। আৰু ভক্তসকলৰ পৰা আমি যিটো মানে আশা নকৰাকৈয়ে বহুত মানে যিটো আমাৰ দান বৰঙণি বহুত পাইছোঁ আমি। আৰু ভৱিষ্যতে হয়তো ইয়াতকৈ আৰু বেছি পাম বুলি এটা আমি আজি বিশ্বাস হৈছোঁ এই অনুষ্ঠানটোত। এই অনুষ্ঠানটো কেনেকুৱা ধৰণে পৰিচালনা কৰা হয় বা ইয়াত কেনেকুৱা ধৰণে প্ৰসাদ বিতৰণ কৰা হয় বা কেতিয়া এই অনুষ্ঠানটো স্থাপন হৈছে, ভৱিষ্যতলৈ এই অনুষ্ঠানটো কেনেকুৱা ধৰণৰ হ'বগৈ, এই সম্পৰ্কে আপুনি অলপ বহলাই ক'ব নেকি? আজি মোটামুটি মানে অনুষ্ঠানটো বহুত পুৰণা অনুষ্ঠান, কিন্তু তথাপিতো আনুষ্ঠানিকভাৱে তাৰমানে আজি 10-12 বছৰৰ পৰা বহল ভিত্তিত মানে কৰাৰ মানে এটা প্ৰয়াস কৰা হৈছে। আৰু সেই অনুযায়ী বিভিন্ন গাঁৱৰ পৰা বহুত ভক্তবান ৰাইজ আজি ইয়াত সমাগম হৈ প্ৰায় আজি মানে এই অনুষ্ঠানটোত প্ৰায় 10-15 হাজাৰ মানুহ গোট খাইছে ইয়াতে। আৰু এই মানুহখিনিক আমি প্ৰসাদৰ পৰা চাহৰ পৰা ভোগৰ গোটেইখিনি মানে ব্যৱস্থা কৰা হৈছে। ইয়াত দোকান দিয়াৰ উদ্দেশ্য মোৰ ইয়াত দোকান দিয়াৰ উদ্দেশ্য এয়ে যে বহুত দূৰ দূৰণিৰ পৰা অহা ব্যক্তিসকলে কাৰোবাৰ কোনোবা ব্যক্তি শিখৰ খোৱা ব্যক্তি বা গুটখা খোৱা ব্যক্তিবিলাকে বিচাৰিব, তাহাঁতক যদি সেৱা ধৰিব পাৰোঁ, কোনোবাই তামোল খাব তাহাঁতক যদি সেৱা ধৰিব পাৰোঁ, কোনোবাই সৰু ল'ৰা ছোৱালীবিলাকে চিপছ খাব, সেইখিনি যাতে মই যোগান ধৰিব পাৰোঁ, সেই উদ্দেশ্যেৰে মই এই দোকানখন। গুটখাৰ ব্যৱস্থাটো আপুনি ত্যাগ কৰিব নোৱাৰে নেকি? গুটখা এতিয়া মই দোকানী হিচাপে মই ত্যাগ কৰিব পাৰোঁ, তাত মোৰ কোনো আপত্তি নাই। কিন্তু কথা হ'ল কি, ৰাইজে যে এতিয়া এই বস্তুটো ত্যাগ কৰা নাই, কাষ্টমাৰে ত্যাগ কৰা নাই, তেতিয়া মইনো কেনেকৈ ত্যাগ কৰিম? কাৰণ ময়ো এই বিক্ৰী কৰিয়ে 2 পইচা পাইছোঁ, সেই 2 পইচাৰে মই হয়তো মই পৰিয়ালটো চলাইছোঁ। আচ্ছা, আজি আপোনাৰ কেনেকুৱা লাগিছে ইয়াতে? খুবেই ভাল লাগিছে, খুবেই ভাল লাগিছে। কেনেকুৱা? একদম ঈশ্বৰৰ কিবা বেয়া নহয়, ভালে আছে নহয়? আছোঁ। আচ্ছা, আচ্ছা, আপুনি ইয়াতে এই বছৰে আহিলে নে আগে পিছেও আহিছে? এই বছৰে আহিছোঁ, কিন্তু এইবাৰ মই বহুত মানুহ পাইছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। এই অনুষ্ঠানটো আপুনি ইয়াতকৈ ডাঙৰ হোৱাটো বিচাৰে নেকি? বিচাৰোঁ। ধন্যবাদ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ। অনুষ্ঠানটোৰ ওপৰত আপোনাক অকণমান বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। সঠিক বক্তব্য পালে নথৈ আনন্দিত হ'ম তথা এই অনুষ্ঠানটো আমি এটা উজ্জ্বল ভৱিষ্যত দেখিবলৈ পাম। ধন্যবাদ ডাঙৰীয়া। এই অনুষ্ঠানটো 1946 চনতে আমাৰ পূৰ্বপুৰুষসকলে স্থাপন কৰি থৈ গৈছিল। সেই যুগত পৰিত্যক্ত অৱস্থাত আছিল। আমাৰ এই গাঁৱৰ কেইজনমান সমাজকৰ্মী সচেতন যুৱকে আজি 9 বছৰ ধৰি এই অনুষ্ঠানটোৰ আয়োজন কৰি আহিছে। আৰু আমাৰ গাঁৱৰ যিসকল প্ৰতিনিধি হৈ আছিল পঞ্চায়ত লেভেলত, তেখেতসকলেও কিছু পৰিমাণে এই অনুষ্ঠানটো আমাৰ ডেভেলপ কৰা অৰিহণা যোগাইছে। আৰু আমি আশা কৰিছোঁ ভক্তপ্ৰাণ ৰাইজৰ সঁহাৰি দেখি এই অনুষ্ঠানটো অদূৰ ভৱিষ্যতে ৰাইজৰ সহযোগত আগবাঢ়ি যাওক। আৰু আমাৰ যিসকল আমাৰ পঞ্চায়ত প্ৰতিনিধি হয় তেখেতসকলে এই অনুষ্ঠানটো নিজৰ বুলি ভাবি অলপ তেখেতসকলে সুদৃষ্টি দিলে আমি বৰতলাবাসীৰ ৰাইজৰ লগতে এই গোটেই অঞ্চলটো আমি বৃহত্তৰ বৰতলা গাঁৱৰ বাৰগোপাল থানখনৰ বিষয়ে আপুনি আমাক অলপ জনাব নেকি? আমি এই কথাখিনি জনাৰ কাৰণে উদ্গ্ৰীৱ হৈ আছোঁ। আৰু এই অনুষ্ঠানটোৱে বৰ্তমান কেনেকুৱা ৰূপ পাইছে আপুনি অলপ বহলাই ক'লে আমি এই থানখনৰ ওপৰত বিশেষ জ্ঞান আহৰণ কৰিব পাৰিম বুলি ভাবিছোঁ। এই বাৰগোপাল এই যিডাল হাত গাছ, এই হাত গাছ হয়তো আমি থিৰাং ক'ব নোৱাৰিম, হয়তো আমি জানো বা আমাৰ পৰিপুৰুষৰ পৰা পোৱা তথ্য অনুযায়ী 1897 চনৰ আগৰ পৰাই এই হাত গছ ৰোপণ কৰা হৈছিল আমাৰ দৰে কোনোবা পুৰণা ব্যক্তিৰ দ্বাৰা। আৰু এই গছডালৰ মহাবাহু